everyone, welcome to Ecohipat. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো আমাৰ অকমান স্পেশাল ক্লাছ হ'ব য'ত আমি পাৰ্চেন্টেজৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাশন কৰিম। পাৰ্চেন্টেজৰ কথা সকলোৱে জানে আৰু পাৰ্চেন্টেজ চেপ্টাৰটো কিমান বেছি ইম্পৰ্টেন্ট সেইটো আজি আৰু মই বেলেগকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। এডিআৰৰ জেডাবল এক্সামটোৰ কাৰণে আশা কৰো সকলোৱে খুব ধুনীয়াকৈ প্ৰিপাৰেচন চলাই আছে। আৰু এক্সামৰ প্ৰিপাৰেচনত আমাৰ সকলোতকৈ বেছি প্ৰয়োজনীয় বস্তু এটা হৈছে প্ৰেক্টিচ আৰু বা নিজকে আমি কেনেকৈ টেষ্ট কৰিম। আমি নিজকে প্ৰেক্টিচ আমাৰ হৈ আছে নে নাই, আমাৰ কনসেপ্টখিনি মনত আছে নে নাই। কাৰণ এনেকুৱা বহুত ষ্টুডেন্ট আছে যোনে যোৱাবাৰ এক্সাম দিছিলে কিবা অকনমানৰ কাৰণে এক্সামটো হয়তো ক্লিয়াৰ নহল কিন্তু নেক্সট এক্সামৰ কাৰণে এতিয়াও পঢ়ি আছে। তো সিহঁতৰ কাৰণে আজিৰ এই ক্লাছটো বহুত বেছি বেনিফিচিয়েল হ'ব। আৰম্ভ কৰিছো ক্লাছটো, কেইটামান কুৱেশ্যন আমি ইয়াতে প্ৰেক্টিচ কৰিম, বেলেগ আমাৰ নাই। প্ৰথম কুৱেশ্যনটো যদি ইয়াতে চোৱা যায়, ইয়াতে কৈছে ইফ দ্য এভাৰেজ অফ নাম্বাৰ ইজ 50% অফ দ্যাট নাম্বাৰ and 25% of the same number is আমাক কিমান দিয়া আছে 280। সরি মই আজি এই ক্লাছটো এটা কথা ক'ব বিচাৰো, আমি এনেকুৱা ক্লাছ কৰিয়ে থাকিম। এনেকুৱা নহয় যে আজি কৰিছো। যদি কোনোবাই প্ৰথমবাৰৰ কাৰণে ভিডিওটো চাই আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু কথাটো এনেকুৱা, আমি বেছি টাইম নলওঁ, কম সময়ৰ ভিতৰত আমি কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিলো, দেন আমি ক্লাছটো খতম কৰিলো। মানে কথাটো এনেকুৱা, ডেইলি বেচিছত তোমালোকে 10 মিনিট 20 মিনিট বা আধা ঘন্টা এটা দিব লাগে। অলপমান প্ৰেক্টিচ কৰিলা, কুৱেশ্যন এটা তোমালোকেও ট্ৰাই কৰা। যদি পাৰিলা খুব ভাল কথা, যদি পাৰা নাই তেতিয়াহ'লে তোমালোকে এনসাৰটো গম পায়ে যাবা। ইয়াতে আমাক কৈছে ইফ দ্য এভাৰেজ অফ এ নাম্বাৰ of a number 50% of that number, আমাক কৈছে যদি এভারেজ কৈছে কার এভারেজ 50% of that number and 25% of that number of a number, আমাক কৈছে if the average of a number, এটা সংখ্যা আছে যেটোক মই x বুলি কৈ দিলো, এটা সংখ্যা আছে, সেই সংখ্যাটো আৰু সেই সংখ্যাটোৰ 50%, মানে এই সংখ্যা যেটো আছে ন তাৰে 50%, মানে কিমান হ'ব 50% of that number, 50% of x, 50% of that number and 25% of the same number, মানে আৰু সেই একেটা সংখ্যাৰে 25% of that same number, মানে 25% of x। আমাক কৈছে if the average of গড় কাৰ এটা সংখ্যা, সেই সংখ্যাটোৰ 50% আৰু লগতে সেই সংখ্যাটোৰ 25%ৰ গড় আমাক দিয়া আছে 280। মানে আমি কি কৰিব লাগে, আমি এইটো x যোগ এইখিনি বস্তু যোগ এইখিনি বস্তু আমি যোগ কৰিব লাগে। কৰিলে কিহেৰে হৰণ কৰিম, 3 ৰে হৰণ কৰিম। আৰু হৰণ কৰিলে আমি দেখা পাম এই বস্তুখিনি কাৰ সমান হ'ব, এই বস্তুখিনি সমান হ'ব 280। কাৰণ এইখিনি বস্তু এভাৰেজ নহয় জানো। এভাৰেজ বুলি ক'লে কেনেকৈ ক্যালকুলেট কৰা হয়, এভাৰেজ ক্যালকুলেট কৰাৰ কাৰণে আমি কি কৰো, এভাৰেজ ক্যালকুলেট কৰাৰ কাৰণে যিকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটা আমি যোগ কৰিব লাগে। কৰি যিমানটা সংখ্যা আছে এইটোৰে হৰণ। ইয়াতে আমাক কৈছে যে এটা সংখ্যা আৰু সেই সংখ্যাটোৰ 50% আৰু সেই সংখ্যাটোৰ 25%ৰ গড় হৈছে 280। কথাটো এনেকুৱা ইয়াতে। তো এটা সংখ্যা, সেই সংখ্যাটোৰ 50%, সেই সংখ্যাটোৰ 25%, এই তিনিটা সংখ্যাৰ গড় হৈছে আমাৰ কিমান 280। এতিয়া তোমালোকে এইটো কুৱেশ্যন এনেকৈ সলভ কৰিব পাৰিবা। আৰু এটা টেকনিক তোমালোকে লগাব পাৰিবা, কি তোমালোকে এনেকৈ ধৰিব পাৰিবা যে তিনিটা যে সংখ্যা ইয়াতে আছে সেই সংখ্যা তিনিটাৰ সংখ্যাটোক তোমালোকে 100% বুলি ধৰি লোৱা। যে যিটো আমি সংখ্যা x বুলি ধৰিছো এইটো তোমালোকে 100% বুলি ধৰি লোৱা। তো এইটো হৈ গ'ল 100। তো তাৰে আধা কিমান হ'ব, এইটোৰ 50% মানে কি, 50% মানে 50%, আৰু লগতে 25% মানে কিমান হ'ব 25%। এতিয়া এইখিনি তোমালোকে যোগ কৰা, 100 যোগ 50 যোগ 25, 175। 175ক তোমালোকে 3 ৰে হৰণ কৰি দিয়া। হৰণ কৰিলে কিমান দেখিবা, 175ক যদি 3 ৰে হৰণ কৰো 175, 3 5 গুণ 15, 2 থাকিল, দেন 25 আছে 25, যাবনে 175, চাই লৈছো এবাৰ 175% আছে, ডিভাইডেড বাই 3 আছে। যদি আমি 3 ৰে ডিভাইড কৰিবলৈ যাওঁ 7 5 12 13 নাযাব। আৰু এই বস্তুখিনি কাৰ সমান হ'ব, এই বস্তুখিনি সমান হ'ব 280। ইয়াৰে পৰা 3 টো ক্ৰস মাল্টিপ্লাই কৰি দিয়া, এইফালে 3 টো আহি গ'ল, আৰু আহি যোৱাৰ লগে ইয়াতে কি থাকি গ'ল 175% থাকি গ'ল। 175%ৰ পৰা আমি কি উলিয়াব লাগে, আমি উলিয়াব লাগে দেন নাম্বাৰ ইজ, মানে আমি 100% উলিয়াব লাগে। আমি উলিয়াব লাগে 100%। তো 100% উলিয়াবৰ কাৰণে কি কৰিম, প্ৰথমতে 1%ৰ ভ্যালু উলাই লোৱা। 1%ৰ ভ্যালু কেনেকৈ উলিয়াম, তোমালোকে কাটিবলৈ ট্ৰাই কৰা। 5 ৰে এইটো সংখ্যাক যাব, 25 ৰে কাটিলে কিমান যাব, বা 25 ৰে যাব জানো এইটা সংখ্যা, 25 ৰে তো নাযাব। তো 5 ৰে হৰণ কৰি দিয়া, 25 5 6 গুণ 30, ঠিকে আছে বাৰু। 5 ৰে যদি হৰণ কৰি দিও 5 3 গুণ 15, 5 5 গুণ 25, 35%। সমান কিমান আহিব ইয়াতে, ইয়াতে আমাৰ আহিব 5 ৰে হৰণ কৰিলে 5 5 গুণ 25, 5 6 গুণ 30 পূৰণ 3। তাৰপিছত আমি যদি চাও 35ক আমি কিহেৰে হৰণ কৰিব পাৰিম, 7 ৰে পাৰিম, 7 5 গুণ 35, 5% আহি গ'ল, 7 ৰে এইটো 7 8 গুণ 56, 8 পূৰণ 3 থাকি গ'ল। মানে আলটিমেটলি আমি ইয়াৰে পৰা পাই গ'লো কিমান 5% ইকুৱেল
24 5% ইকুৱেল আহি গ'ল 24 ইয়াৰে পৰা আমি উলিয়াব কি লাগে 100% মানে ইয়াতে এটা 20 মাল্টিপ্লাই কৰি দিয়া ইয়াতে এটা 20 মাল্টিপ্লাই কৰি দিয়া তো 24 দুগুণ 48 0 480 মানে আমাৰ যিটো সংখ্যা ৰিকুৱাৰমেন্ট আছে সেইটো হৈ গ'ল 480 আমি এইটো টেকনিকতো কৰিব পাৰো এইটো টেকনিকত কৰিলে আমি ইয়াতে প্ৰথমতে কি কৰিছো এইটো ডিভাইড কৰিবলৈ 5% মানে কিমান ওলাইছো 5% মানে কিমান হয় 5% মানে 24 যদি 5% মানে যদি 24 হয় আমি উলিয়াব কি লাগে 100% 100% উলিয়াবৰ কাৰণে 20 এটা পূৰণ কৰিছো 20 5 গুণ কিমান 100 আৰু সেই 100 কাৰ সমান হ'ব 24 লগত 20 পূৰণ কৰি দিয়া 480 এটা এইখিনি ক্যালকুলেশন নকৰি যদি তোমালোকে ভাবা যে আমি নাই আমি বেসিক টেকনিকতে যাম বেসিক মেথডতে যাম অবভিয়াসলি তোমালোকে যাব পাৰিলে হেতে মই জাস্ট দেখাই দিলো এইটো টেকনিকতো কৰিব পাৰিলে হেতে এইটো ইয়াতে যদি তোমালোকে সলভ কৰিবলৈ যোৱা তোমালোকে দেখিবা এইটো 3 টো ইপিনে আহিলে পূৰণ হ'ব অৰ্থাৎ 280 multiplied by 3 equal এইখিনি ক্যালকুলেট কৰিলে কিমান হ'ব এইটো আছে x 50% of x মানে কি x by 2 x এটা আহি গ'ল x by 2 আৰু এটা কি আহিব এটো 25% মানে কিমান আহিব x by 4 এইখিনি আকৌ যোগ কৰিলে আমি কি দেখা পাম ইয়াতে আছে 280 পূৰণ 3 থাকি গ'ল 280 multiplied by 3 এইখিনি যদি যোগ কৰি দিও আমাৰ LCM আহিব 4 দেন ইয়াতে আহি গ'ল 4x ইয়াতে আহি গ'ল 2x ইয়াতে আহি গ'ল x হা 4 টো আকৌ তোমালোকে ইয়াতে পূৰণ কৰি দিয়া এইখিনি আকৌ যোগ কৰিলে কিমান হ'ব 4x + 2x + x 4 5 6 7 অৰ্থাৎ 7x 7x সমান কিমান আহি গ'ল 280 multiplied by 3 multiplied by 4 হাতেৰে কাটি দিয়া 7 4 গুণ 40 আহি গ'ল এইখিনি আকৌ পূৰণ কৰিলে x ইকুৱেল কিমান আহিব 4 3 গুণ 12 12 4 গুণ 48 অৰ্থাৎ 480 আমাৰ आंसर আহি গ'ল তো তোমালোকে যদি এইটো ইকুৱেশনৰ পৰা সলভ কৰিবলৈ ট্ৰাই কৰা তোমালোকৰ आंसर হে একেটাই আহিব 480 ঠিক আছে কেৱল ইয়াতে x বোলা বস্তুটো আছে কিন্তু আমি যদি পার্সেন্টেজত সলভ কৰিবলৈ যাও তেতিয়াহলে সেই x নামৰ বস্তুটো ইয়াতে নোলায় ঠিক আছে নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে তো অপচন ইয়াৰে আমাৰ বি কাৰেক্ট হৈ গ'ল নেক্সট কোৱেশ্চনত কি কৈছে চোৱা এইটো কোৱেশ্চনত কি কৈছে এনে কৈছে টু ষ্টুডেন্টস appeared for an examination দুজন ছাত্ৰ আছে এটা পৰীক্ষাত অৱতীৰ্ণ হৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন খুব বেছি ইম্পৰ্টেন্ট হয় এক্সামৰ পইণ্ট অফ ভিউৰে আমাৰ এক্সামৰ আজিকালি মাৰ্কস ৰিলেটেড কোৱেশ্চন অহাটো বেছিকৈ দেখা যায় মাৰ্কস ৰিলেটেড কোৱেশ্চনত আমাৰ কি হয় ওয়ান অফ देम কি কৈছে secured 22 marks more than the other and his marks were 55% 55% of the sum of their marks আমাক দুজন মানুহৰ কথা কৈছে দুজন ষ্টুডেন্টে এটা পৰীক্ষা দিছে মই কৈ দিলে এজনে পাইছে x নম্বৰ এজনে পাইছে y নম্বৰ আমাক কি কৈছে যে সেই দুজনে যে নম্বৰ পাইছে তাৰে এজনে আনজনতকৈ 22 নম্বৰ বেছি পাইছে মানে এজনে আনজনতকৈ 22 নম্বৰ বেছি পাইছে মানে এনেকৈ কলে কিবা ভুল হ'ব জানো যে এজনে যদি x নম্বৰ পাইছে আনজনে কিমান পাব x + 22 কাৰণ এজনে আনজনতকৈ 22 নম্বৰ বেছি পাইছে ঠিকে লিখি আছো মই দুটা ভেৰিয়েবল লবই নালাগে ইয়াতে x আৰু y লোৱাৰ প্ৰয়োজন নাই ইয়াতে অকল এটা x লৈছো এটা কি লৈছো x + 22 কাৰণ 22 নম্বৰ এটা বেছি হৈ পাইছে আৰু লগতে কৈছে more than the other and কৈছে and his marks were 55% of the sum of their marks মানে এই যোনজন নতুন লৰাই 22 নম্বৰ বেছিকৈ পাইছে সেই লৰাজনৰ নম্বৰটো ইহতৰ নম্বৰৰ 55% এতিয়া এইটো কোৱেশ্চনত আমি কি ক'ব পাৰিম আমি ক'ব পাৰিম যে এই যিজন লৰা আছে এই লৰাজন x + 22 এই যে নম্বৰটো পাইছে এইটো নম্বৰ এই নম্বৰ পোৱা লৰাজনে কিমান পাইছে দুয়োজনে পোৱা নম্বৰৰ যোগফলৰ দুয়োজনে যিমান নম্বৰ পাইছে দুয়োজনে কিমান নম্বৰ পাইছে নো দুয়োজনে লগ হৈ পেলাই টোটাল মাৰ্ক পাইছে এইখিনি ঠিক আছে দুয়োজনে লগ হৈ পেলাই টোটাল মাৰ্ক পাইছে x + 22 হয় এই গোটেই মাৰ্কসটোৰ 55% ৰ সমান 55% ৰ সমান বুজি পালা এই সামটোৰ 55% ৰ সমান তাৰ পিছত কি কৈছে 55% of the sum of their marks their marks obtained by them আমাক হৈছে দুয়োজনে কি মাৰ্ক পাইছে তো ইয়াৰে পৰা তোমালোকে সলভ কৰি পেলাই x ৰ মানটো উলিয়াবলৈ ট্ৰাই কৰা তো x প্লাস ইয়াতে আহি গ'ল 22 ইকুৱেল 55% মানে কিমান আহিব 55/100 আৰু ইয়াতে আমাৰ থাকিব ব্ৰেকেটৰ ভিতৰত 2x + 22 এইটো যদি আমি অকনমান সলভ কৰিবলৈ বিচাৰো কি হ'ব 50 আহিব 5 ৰে কাটি দিয়াচোন 11 বাৰ যাব আৰু 20 বাৰ যাব 20 টো আকৌ ক্ৰস মাল্টিপ্লাই কৰি দিয়া ইয়াতে আহিব 20x ইয়াতে আহিব আমাৰ 22 2 গুণ 44 440 ইয়াতে আছে 11 11 কো পূৰণ কৰি 11 2 গুণ 22x আৰু 22 11 গুণ কিমান 11 2 গুণ 22 11 2 গুণ 22 23 24 242 আমাৰ ইয়াতে আহিব তো এইখিনি আকৌ সলভ কৰিলে আমি কি দেখা পাম 22x টো 20x টো এইপিনে গুচি গ'ল 2x থাকি গ'ল 440 ৰ পৰা যদি 242 টো বিয়োগ কৰা হয় কি হ'ব 240 বুলি ধৰা তো আমাৰ আহিব 340 440 200 আছে 198 আহিব যোৰ পৰা x ইকুৱেল আমি উলাই দিব পাৰিম x ইকুৱেল কিমান হৈ যাব 2 ৰে হৰণ কৰিলে 9 2 গুণ 18 9 2 গুণ 18 99 তো x ৰ ভ্যালু আহি গ'ল 92 মানে এটা সংখ্যা হ'ব 92 আৰু আনটো কিমান হ'ব ইয়াৰ লগত 22 এটা যোগ কৰি দিয়া মানে 121 এটা সংখ্যা হৈছে 121 আনটো সংখ্যা হৈছে 92 কাৰণ আমাক হেতুৱে কৈছে ন যে এটা সংখ্যা
এটা সংখ্যা আনটোতকৈ 22 নম্বৰ বেছি। ইয়াতে যদি তোমালোকে অপচন কেইটা আছে, অপচন এ আছে এটা সংখ্যা আছে 121, এটা আছে 99। আশা কৰো ক্লিয়াৰ। ইয়েছ, বুজি পালো। তো আমি ইয়াতে কি কৰিছো, প্ৰথমতে নাম্বাৰ দুটা ধৰি লৈছো, এটা সংখ্যা এইটো আৰু আনটো ল'ৰা নম্বৰ এইটো। আমাক লগতে কৈছে যে এই যে বেছিকৈ নম্বৰ পাইছে সেই ল'ৰাজনে দুয়োজনে পোৱা নম্বৰৰ 55% পাইছে। ঠিক আছে, দুয়োজনে পোৱা নম্বৰৰ কি পাইছে, 55% পাইছে। তো তেতিয়াহ'লে আমাক কৈছে এতিয়া টোটেল নাম্বাৰটো কি হ'ব। আমাৰ উলিয়াব দিছে যে গোটেই মিলি পেলাই টোটেল নাম্বাৰটো কি হ'ব। আমি ইয়াতে এইটো কুৱেশ্যন এনেকৈও কৰিব পাৰিলোহেঁতেন আৰু লগতে আমি ইয়াতে কুৱেশ্যনটো ৰেচিঅ' মেথডতো কৰিব পাৰিলোহেঁতেন। কি ৰেচিঅ' মেথডত কৰিব পাৰিলোহেঁতেন, আমি ইমানখিনি ডিটেইলছত নোযোৱাকৈ কুৱেশ্যনৰ এনচাৰ দিয়াৰ এটা সম্ভাৱনা আছিলে। তাৰ কাৰণে আমি কি কৰিব লাগিব, আমি যদি চাওঁ আমাক ইয়াতে আমি যোনটো এইটো ষ্টেপ যে পাইছো, এই ছেকেণ্ড লাইনটো চোৱা, এইটো লাইনটো, এই লাইনটো চোৱা, এই লাইনটোৰ পৰা আমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰিলোহেঁতেন যে x + 22 ডিভাইডেড বাই টুৱাইচ x + 22 ইজ ইকুৱেল, ইয়াতে ৰেচিঅ' তোমালোকে লিখি দিয়া 11/20 লিখিব পাৰিলোহেঁতেন। ইয়েছ, পাৰিলোহেঁতেন ন, পাৰিলোহেঁতেন। আমি এই পাৰ্চেন্টেজটো ভগ্নাংশত লিখিছো আৰু এইখিনি লিখাৰ পিছত আমি দেখিছো যে এজন ল'ৰাই পাইছে 11 নম্বৰ আৰু দুয়োজন লগ হৈ পেলাই পাইছে 20 নম্বৰ। ঠিক আছে, দুয়োজন লগ হৈ পেলাই পাইছে 20 নম্বৰ। মানে আনজনে কিমান নম্বৰ পাইছে, এজনে পাইছে 11 নম্বৰ, দুয়োজন লগ হৈ পেলাই পাইছে 20 নম্বৰ। এইটো ৰেচিঅ'ত দেখাই আছে ন, মানে আনজনে আমি গম পাই গলো 9 নম্বৰ, মানে এজনে পাইছে 9, এজনে পাইছে কিমান, 11। বুজি পালানে, এজনে 9 নম্বৰ পাইছে, এজনে 11 নম্বৰ পাইছে, এইটো হৈছে ৰেচিঅ'ত। আৰু এই ৰেচিঅ'ত তোমালোকৰ ডিফাৰেন্স কিমান আছে, ৰেচিঅ'ত তোমালোকে ডিফাৰেন্স দেখিবা কিমান, ৰেচিঅ'ত ডিফাৰেন্স আছে আমাৰ টোটেল ইয়াতে আছে কিমান, 2 ৰেচিঅ'। আৰু এই 2 ৰেচিঅ'টো কাৰ সমান হ'ব, 2 ৰেচিঅ'টো হৈছে এই 22 নম্বৰৰ সমান, ডিফাৰেন্স 22 মাৰ্ক ন, তো এই 22 মাৰ্কৰ সমান হ'ব 2 ৰেচিঅ'টো। মানে ইয়াৰে পৰা r ইকুৱেল কিমান আহি গ'ল, r ইকুৱেল আহিল 11। মানে এটা অনুপাতৰ মূল্য হৈছে 11 টকা। যদি এটা ৰেচিঅ'ৰ মূল্য যদি 11 নম্বৰ হয় তাহলে 9টা ৰেচিঅ' মানে কিমান হ'ব, 9 ৰেচিঅ' মানে 11 9 গুণ 99। তো এটা সংখ্যা আহি গ'ল 99 আৰু 11 ৰেচিঅ' মানে কিমান, 11 11 গুণ 121। তো তেনেকৈ তোমালোকে শৰ্টকাটতো কৰিব পাৰিলা। ইয়াতে আমি এইখিনি ক্যালকুলেশন নকৰি ইয়াৰে পৰা আমি ডাইৰেক্টলি সেইটো মেথড ফলো কৰিব পাৰিলোহেঁতেন। ইয়েছ, বুজি পালো। অবভিয়াসলি এইটো ট্ৰিকি লাগিব, অকণমান ট্ৰিকি হয়, বুজিবলৈ অকণমান টাইম লাগে, কিন্তু বুজি পোৱাৰ পিছত কুৱেশ্যনটো খুব ইজি হয়। ইয়াতে কি কৰিছো, আমি জাষ্ট ভগ্নাংশটোৰ ৰেচিঅ' ওলাইছো। আমি চাইছো যে এটা সংখ্যা x + 22 সেইটো কিমান ৰেচিঅ'ৰ সমান, সেইটো 11 ৰেচিঅ'ৰ সমান। এটা সংখ্যা আছে 2x + 20 সেইটো কিমান অনুপাতৰ সমান, সেইটো 20 ৰেচিঅ'ৰ সমান। তো এটা কথাটো হ'ল এই যে তলৰ ভগ্নাংশটো আছে এইটোত কোন আছে, এইটো দুয়োটা সংখ্যাৰ যোগফলটো আছে। যদি দুয়োটা সংখ্যাৰ যোগফলটো 20 হয় আৰু তাৰে এটা সংখ্যা যদি 11 হয়, মানে আনটো কিমান হ'ব, 9 হ'ব ন। 11 লগত কি যোগ কৰিলে 20 পায় ন, তো সেইকাৰণে আমি কৈছো যে এটা সংখ্যা 9, এটা সংখ্যা 11। বুজি পালানে? ওকে, আৰু এই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য কিমান আছে, কুৱেশ্যনত কৈ দিছে 22 নম্বৰৰ পাৰ্থক্য আছে। তো সেইকাৰণে মই কি কৈছো, এই দুই ৰেচিঅ' যোনটো ডিফাৰেন্স আছে এইটো 22 নম্বৰৰ সমান। তো সেইটো টেকনিক লগাইছো। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, out of the two number দুটা সংখ্যাৰ কথা কৈছে, 65% of the smaller number is equal to the 45% of the larger number। দুটা সংখ্যাৰ কথা কৈছে য'ত 65% of the smaller number, সৰু সংখ্যাটোৰ 65% is equal to the 45% of the larger number। সৰু সংখ্যাটোৰ 65%, মানে এটা সংখ্যা মই লৈ ললো x, সেইটোৰ 65%। 65% মানে কি, ভগ্নাংশত কিমান বুলি কবা, 5 1 গুণ 5, 5 3 15, 13/20। এইটো সৰু সংখ্যাটোৰ ইমান কি হয়, 65% of the smaller number is equal to the 45% of the larger number। মানে y যিটো সংখ্যা আছে সেইটো কাৰ সমান হ'ব, 9/20 সমান, এইটোৰ সমান হ'ব। ঠিক আছে, তাৰপিছত আমাক কি কৈছে, if the sum of the two number is ইমান, যদি সংখ্যাৰ দুটাৰ যোগফল ইমান হয়। এতিয়া কথাটো হ'ল ইয়াতে যদি তোমালোকে মন কৰা, আমি এইটো এটা ইকুৱেশ্যন বনালো। ইয়াতে তোমালোকে দেখিবা 20 20 ডাইৰেক্টলি কাট খালে। যদি মই x/y উলিয়াবলৈ ট্ৰাই কৰো, কিমান আহিব, 9/13 আহিব। আমি ইয়াতে x আৰু y ৰেচিঅ'টো গম পায়ে গ'লো। আমাক কৈছে এটা সংখ্যা দুটা সংখ্যাৰ কথা কৈছে, আমি দুটা সংখ্যা ধৰি লৈছো x and y। আমি ধৰি লৈছো y ডাঙৰ x সৰু। ঠিক আছে, আমাক কৈছে সৰু সংখ্যাটোৰ 65%। 65% মানে কি, যদি ভগ্নাংশৰ এইটো কনভাৰ্ট কৰি দিও আমি কি দেখা পাম, 13/20 হয়নে। ঠিক তেনেদৰে আমাক যদি কয় 45% এইটো কিমান হয়, এইটো হৈছে 9/20। আমি ভগ্নাংশত কনভাৰ্ট কৰিছো, কৰি পেলাই ইয়াতে লিখিছো x ৰ 13/20 is equal y 9/20। আৰু এই দুটা সমান। ইয়াতে আমি দেখিছো 20 20 কাট খাই গৈছে, তো x/y ইকুৱেল কিমান আহিছে, 9/13 আহিছে। ওকে, আৰু x/y যিটো আমাৰ ৰেচিঅ' আহিছে, এই ৰেচিঅ'টো আমি এতিয়া এইখিনি বস্তু ভগাব লাগে, অৰ্থাৎ 2577। 13 আৰু 9 যোগ কৰিলে কিমান আহিব, 22 আহিব। আৰু এই 22 ৰেচিঅ'টো আমাৰ কাৰ সমান হ'ব, এইটো সমান হ'ব 2577ৰ সমান। এইটো যদি আমি অকণমান চিম্পলিফাই কৰো, r ইকুৱেল কিমান আহিব, r ৰ ভেলুটো 22 ৰে কাটি দিয়া, 22 1 গুণ 22, 3 37, আকৌ 22 1 গুণ 22 কিমান থাকিব, 144 থাকিব নে 114 থাকিব, 144 থাকিলেও নহ'ব চাগে, 37 আছে ন,
কিমান আহিব 22 32 5 154 154 হলে 7 বাৰ যাব ঠিক আছে 117 তো r ইকুৱেল আহিব 117 দেন হোৱাট ইজ দ্য ভ্যালু অফ দ্য লাৰ্জাৰ নাম্বাৰ আমি ডাঙৰ সংখ্যাটোৰ ভ্যালু উলিয়াব ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা আমি y টো ধৰিছিলো ন তো ডাঙৰ সংখ্যাটোৰে ইমান শতাংশ 45% তো ডাঙৰ সংখ্যাটো যদি y হয় y মানে কিমান ৰেশিও y মানে হৈছে 13 ৰেশিও সৰু সংখ্যাটো 9 ৰেশিও ডাঙৰ সংখ্যাটো 13 ৰেশিও মানে 107 17 into 13 কৰিব লাগে এইটো কৰিলে পূৰণ কৰিলে আমি কাৰেক্ট এনসাৰটো পাই যাম এতিয়া কথাটো হ'ল ইয়াতে তোমালোকে দেখিবা অপচন গোটেইকেইটা ডাঙৰ ডাঙৰ আছে আমি এতিয়া গোটেইখিনি পূৰণ কৰাৰ প্ৰয়োজন আছে নে তোমালোকে গোটেইখিনি পূৰণ কৰিবও পাৰা নহলে নকৰিলেও কথা নাই কেনেকে এতিয়া মই যদি ইয়াতে কওঁ 13 7 গুণ কিমান আছে 91 এক আহি গ'ল 9 টা আছে 13 গুণ 13 13 নো কিমান আহিব 22 আহিব ঠিক আছে মানে 2 আৰু 1 যোনটো অপচনত আছে সেইটোৱে কাৰেক্ট তো ইয়াতে চোৱা এককৰ ঘৰত আছে 1 দশকৰ ঘৰত আছে 2 বাকি কেইটাৰ আছে জানো নাই তো এখানে 1521 টা কারেক্ট হয়তো কৰি চাব পাৰা তোমালোকে 13 গুণ 13 13 দিয়ে 15 1521 আমাৰ आंसर আহিব কিন্তু নকৰিলেও আমাৰ হয় আমি মানে ইমান লাগতে ডিটেইলছত যাব নালাগে আমি ইয়াতে দুটা ডিজিট কৈছো দুটা ডিজিট ইয়াতে মিলিছে বাকি কেইটাৰ লগত মিলা নাই দুটা ডিজিটও তো সেইটোৱে आंसर পইণ্টটো বুজিলা তেনেকুৱা স্ট্ৰেটেজি আমি লগাব পাৰো নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন এনে কি কৈছে in an election 10% of the people did not cast any vote তো এটো হৈছে ইলেকশন বেসড কোৱেশ্চন ইলেকশনৰ লগত ৰিলেটেড কোৱেশ্চন আগতেও আমি কৰিছো আশা কৰো সকলোৱে এটো কোৱেশ্চনো পাৰিব ইয়াৰে মই কি কৈছে এটা ইলেকশনৰ কথা কৈছে 10% of the people did not cast any vote vote দিয়া নাই A and B received equal number of votes A আৰু B এ equal number of votes ইয়াতে পাইছে equal number of vote পাইছে A আৰু B এ লগতে মই কি কৈছে later on 350 of the people 350 of the people who casted their votes to A withdraw and their votes were counted as not counted he লিখিলে votes were counted as not counted okay vote নিদিয়া বুলি কৰি দিছে ঠিক আছে as a result the winner got 29,250 find the total population উলিয়াব দিছে okay কোৱেশ্চনৰ বহুতখিনি স্টেপ আছে আমি এনেকৈ হয়তো পঢ়িলে আমাৰ কোৱেশ্চনটো বেছি কনফিউজিং লাগিব পাৰে প্ৰতিটো স্টেপতে আমি এটা কাম কৰিব লাগিব কোৱেশ্চনটো পঢ়ি যাব লাগিব ড্ৰয়িং বনাই যাব লাগিব ড্ৰয়িং কেনেকৈ বনাই এখন ফ্লো চাৰ্ট বনাও ন আমি এটা ফ্যামিলি ট্ৰি নিচিনাকৈ এখন ফ্লো চাৰ্ট বনাও সকলোৱে ভালদৰে মন কৰিবা নিশ্চয় তোমালোকৰো এনেকুৱা ধৰণৰ কোৱেশ্চন যদি কৰাত আগতে প্ৰবলেম হৈ আছিল সেই প্ৰবলেম বিলাক এতিয়া নোহোৱা হৈ পৰিব এনে কৈছে ইন এন ইলেকশন এটা ইলেকশনৰ কথা হৈছে 10% of the people did not cast their votes মানে আমি এনেকৈ ক'ব পাৰিম যে ইলেকশনটো টোটাল মানুহ আছিল 100% এইটো হৈছে টোটাল পপুলেশন তাৰে পৰা কি হৈছে 10% মানুহে ভোট দিয়া নাই মানে কিমানে ভোট দিলে মানে ভোট দিয়া মানুহ হৈছে 90% বুজি পালানে 10% ভোট দিয়াই নাই নট কাস্টেড ভোটেই দিয়া নাই এই 10% ভোট দিয়া নাই A and B receive equal number of votes A আৰু B কি কৰিছে এটা 90% ভোট পোল হৈছে এই 90% ভোটৰ কি হৈছে A আৰু B সমান সংখ্যক ভোট পাইছে সমান সংখ্যক পাইছে মানে কি এজনে যদি 45% পাইছে আনজনে 45 সমান সংখ্যক ভোট পাইছে ঠিক আছে A and B receive equal numbers of votes তাৰপিছত later on তাৰপিছত কি হৈছে 350 of the people 350 of the people মানে 350 জন মানুহে who casted their vote to A যোনে 350 জন মানুহে এই A নামৰ মানুহজনক ভোট দিছিলে A আৰু B A নামৰ মানুহজনক ভোট দিছিলে সেই ভোট কেইটা কি কৰিছে উইথড্ৰ কৰিছে যে মই ভোট নিদিও আমাৰ ভোট কেইটা নালাগে বুজি পালা তো 350 টা মানে ভোট দি পেলাই কি কৰিছে এই A যিখিনি ভোট পাইছিলে A ৰ পৰা বিয়োগ হৈ গৈছে A ৰ পৰা 350 টা ভোট বিয়োগ হৈ গৈছে আৰু হোৱাৰ ফলত কি হৈছে B ইলেকশনটো জিকি গৈছে ঠিক আছে আৰু আমাক কি কৈছে and their votes were counted as not counted ভোট কেইটা দিয়া বুলি গণনা কৰা নাই as a result the winner got ইমান তো ৰিজাল্টত কি হৈছে যোনজনে জয়ী হৈছে ইলেকশনত সি পাইছে 29,250 টা ভোট এটা জয় কোনে হ'ব ইলেকশনটোত আমাক এজ এ ৰিজাল্ট আমাক যেনেকৈ কৈছে দুয়োজনে সমান ভোট পাইছিল তাৰে A ৰ ভোট কমাই দিছে মানে জিকিল কোন B জিকিছে তো B এ কিমান পাৰ্চেন্ট ভোট পাইছে 45% তো আমি এনেকৈ লিখিব পাৰিম নে যে 45% সমান আহিব 29,250 আহিব yes আহিছে এতিয়া ইয়াৰে পৰা আমাক কৈছে ফাইন্ড দা টোটাল পপুলেশন উলিয়াবৰ কাৰণে প্ৰথমতে আমি টোটাল পাৰ্চেন্টেজটো উলাই লওঁ টোটাল পাৰ্চেন্টেজ কিমান 90% ন 45% যদি ইমান হয় 90% কিমান হ'ব দুই এটা পূৰণ কৰি দিয়া দুইফালে দুই এটা পূৰণ কৰিলে আমি 90% পাম কিমান আহিব এইটো আৰে হয়তো 500 হল 29,000 ক দুগুণ কৰিলে 30 দুগুণ 60,000 দেন 58,000 58,500 এইটো হৈছে আমাৰ 90% মানে আমি কম যে যিখিনি ভোট A আৰু B এ পাইছিলে সেইখিনি হৈছে 58,500 টা ভোট এতিয়া ইয়াৰে লগত আমি আকৌ 10% ভোট আমি যোগদান দিব লাগিব ক'ৰ পৰা এইটো হৈছে নট কাস্টেড যোনে ভোট দিয়া নাই কিন্তু সিহঁতো পপুলেশনত আছে নে নাই আমাক পপুলেশন উলিয়াব দিছে ন আমাক এইটো কোৱা নাই যে ভোট দিয়া মানুহকেইটাৰ সংখ্যা উলিওৱা টোটেল ভোট দিয়া মানুহৰ সংখ্যা হৈছে এইটো 58,500
ঠিক আছে আমি উলিয়াব লাগে 100% তো 100% উলিয়াৰ কাৰণে আমি কি কৰিম আমি 100% উলিয়াৰ কাৰণে আমি অবভিয়াসলি পাৰিলে আমি 1%টোৱে উলাব লাগে কিন্তু আমি কিবা অল্টাৰনেটিভ ওয়েজ কিবা ল'ব পাৰোনে আমি ইয়াৰে যদি চাও ইয়াৰে কোনটো হ'ব ইয়াৰে কোনটোৰ 10% কমালে 81000 1000 হ'ব কোনটোৰ 10000 কমালে হ'ব 10% কমালে এনে জেনাৰেলি 10% মানে কিনো 10% মানে হৈছে এটা শূন্য গুচাই দিয়া এতিয়া 64000ৰ পৰা 64000ৰ পৰা যদি 6400 এটা বিয়োগ কৰি দিও 8500 হ'বনে একদম নহয় কাৰণ 400 বিয়োগ কৰিলে আমাৰ 600 থাকিব মানে অপচন এ ভুল 66000ৰ পৰা এটা জিৰো গুচাই দিলো মানে 6600 আছে 6600 বিয়োগ কৰিলে হ'বনে এইটোও নহয় কাৰণ 4 আহিব তেতিয়া ইয়াতে 5 নাহে কেতিয়াও 6500 হ'ব লাগিব ন তো আমাৰ এটাই অপচন হ'ব যেন লাগিছে এইটো হৈছে 65000 কৰি চোৱা এবাৰ যদি আমি কওঁ যে 65000 হৈছে টোটেল ভোট সেই 65000ৰ পৰা 10% মানুহ অৰ্থাৎ 6500 মানুহে ভোট নিদিয়ে তেতিয়াহ'লে বাকীখিনিয়ে ভোট দিব তো 6500 যদি বিয়োগ কৰি দিও আমি ইয়াতে পাই যাম 58500 মানে এই 58500 মানে কি কৰিছে ভোট দিছে যিটো আমাৰ ইয়াতে থকা এনসাৰৰ লগত পাৰফেক্টলি মেচ হৈছে এতিয়া এইখিনি বস্তু তোমালোকে এনেকৈ নকৰি পেলাই তোমালোকে বেসিক মেথডত যাব পাৰিবা কিন্তু এইবিলাক টাইম ওয়েষ্ট আমি অকনমান আমি কমন সেন্স লগাবই লাগিব যদি এক্সামত কুৱেশ্যন আমি ভালদৰে সলভ কৰিব বিচাৰো ঠিক আছে তো কমন সেন্স কেনেকৈ লগাম তাৰ কাৰণে আমি এইটো স্ট্ৰেটেজি ইয়াতে ফলো কৰিম Okay, next question of eight question. 30% of a number is 21 more than 15% of 120. Eight question মই তোমালোকক homework ৰাখিলো সকলোৱে এইটো question try কৰা খুব ইজি question হয় আৰু কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ সেইটো কমেন্ট বক্সত জনাব লাগে ঠিক আছে ইয়াৰে এইটো question আনসাৰটো সকলোৱে মোক কমেন্ট বক্সত জনাব লাগে বেলেগ নাই এইটো question আৰু কেইটা question আছে নো Okay, তো ইয়াতে আমাৰ বহুত কেইটা question আছে মই এটা কাম কৰো ইয়াতে যি কেইটা question আছে মই তোমালোকৰ এইটো question homework থাকিল okay এইটো question মই কৈ দিছো এইটো questionত কি কৈছে due to a 20% fall in the price of potato one can buy 3 kg of potato more by investing 240 আমাক কৈছে যেতিয়া আলুৰ দাম 20% কমি গল মানে আগতে যদি 100 টকা আছিল এতিয়া 80 টকা হৈছে আলুৰ দাম যেতিয়া 20% কমি গল তাৰ ফলত কি হৈছে এজন মানুহে 3 কেজি বেছিকৈ কিনিব পাৰে কিমান টকা Hey, investing rupees 240 মানে 240 টকা খৰচ কৰি 3 কেজি বেছিকৈ কিনিব 240 টকা খৰচ কৰি 3 কেজি বেছিকৈ কিনিব আমাক এটা কৈছে what is the original price of the potato per kg 240 টকা আগতে 3 কেজি কমকৈ পাইছিলে এতিয়া 3 কেজি বেছিকৈ পাব ওকে এইখিনিয়ে কথা আমাক কৈ আছে আমি যদি এতিয়া এইটো কোৱেশ্চন সলভ কৰিবলৈ যাও আমি 200 ইনভেষ্টমেন্ট ফৰ্মুলা যদি চাও ইনভেষ্টমেন্ট ইনটু টাইম তো ইয়াতে নহব ইয়াতে আমাৰ কোৱেশ্চনটো আহিব price into consumption price consumption equal কি হয় expenditure এটা কি হয় price মানে হৈছে বস্তুৰ দাম consumption মানে কি হয় কিমান কনজিউম কৰিছো আমি কিমান ব্যৱহাৰ কৰিছো বস্তুটো আৰু expenditure মানে কি খৰচা এটা ইয়াতে দামৰ কথা যদি কও যে দাম আগতে আছিল 100 টকা এতিয়া 80 টকা হৈছে দাম কমিছে তো এটো যদি ভগ্নাংশ আমি ৰেশিও মেথডত চাও ৰেশিওত কিমান হ'ব 5 ৰ পৰা 4 মানে 5 টকাৰ পৰা 4 টকা হৈছে আগতে 5 টকা আছিল যিটো বস্তুৰ দাম এতিয়া কমি পেলাই 4 টকা হৈছে ঠিক তেনেদৰে এটা কনজাম্পশনৰ কথা যদি কও কনজাম্পশন কি হয় কনজাম্পশন মানে কিমান কনজিউম কৰিছো তো ইয়াতে আমাক কনজিউমশনত কৈছে যে আগতে আমি যিমান কিনিছিলো এটা 3 কেজি বেছিকৈ কিনিব পাৰো হয়নে পইণ্টটো তো আগতে যদি 1 কেজি কিনিছিল এটা কিমান কিনিব এটা 4 কেজি কিনিব 3 কেজি বেছি কথাটো হেতুৱে কৈছে 3 কেজি এটা বেছিকৈ কিনিব এতিয়া আৰু লগতে আমাক কি কৈছে ইনভেস্টিং rupees 240 মানে পইচা হিখিনি ইনভেস্ট কৰিব এইটো মেথডত আহিব জানো ইয়াতে 5 আহি গল ইয়াতে 16 আহি গল এইটো মেথডত আমাৰ কোৱেশ্চনটো আহিব নে কাৰোবাৰ কিবা এনেকুৱা ফিল হৈছে নে যে এইটো মেথডৰ আনসাৰ আহিব মোৰটো লাগি আছে এইটো মেথডৰ আনসাৰ নাহিব আমি যদি চাও জেনাৰেলি আমি প্ৰাইস ইন দ্য কনজাম্পশন ইকুৱেল এক্সপেন্ডিচাৰ এই যেটো ৰেশিও মেথড আছে এইটোৰ আমি আনসাৰ উলিয়াব পাৰো কিন্তু এইটো কোৱেশ্চনত অকনমান ডাটাখিনি অলপমান বেছি ট্ৰিকি ওয়েট দিয়া যেন লাগি আছে হয় তো আমি অলপমান বেলেগ কিবা মেথড লগাব লাগিব ঠিক আছে আমি বেলেগ কিবা এটা টেকনিক লগাই চাও কি জানি বেলেগ টেকনিক এটা বেছি ইজিলি আনসাৰ আহে এটা আমাক দিয়া আছে 20% ফল ইন দ্য প্ৰাইস দাম কমিছে 20% 20% যদি দাম কমিছে এক মিনিট ৰবা দেই তো 20% যদি দাম কমিছে তেতিয়া হলে আমাৰ কি হ'ব নেক্সট আমাক কৈছে এজন মানুহে 3 কেজি বেছিকৈ কিনিব ওকে ঠিক আছে বাৰু তো আমি এনেকৈ ক'ব পাৰো যে আগতে 20% কমিছে মানে কি 20% ডিডাকশন মানে এইটোক আমি 1/5 কৈ দিলো মানে আগতে যদি 5 টকা আছিল আগতে যদি বস্তুটোৰ দাম কিনা দাম যদি 5 টকা আছিল এতিয়া কিনা দাম কিমান হ'ব এতিয়া হ'ব 4 টকা দামটো কমি গৈছে ঠিক আছে এটা দামটো যে কমি গল 1 ৰেশিওত ক'ব গলে 1 ৰেশিও কমিছে এই 1 ৰেশিও কমাৰ কাৰণে আমি 3 কেজি বেছিকৈ কিনিব পাৰিছো ঠিক আছে আমি 1 ৰেশিও দাম কমিছে তাত 3 কেজি কিনিব পাৰিছো
তো 5 ৰেচিঅ'ত যদি চাওঁ 5 ৰেচিঅ'ত মানে আগতে আমি কিমান কিনিব পাৰিছিলো আমি সেইটো উলিয়াব পাৰিম ন য়েছ হৈ গ'ল কুৱেশ্যনৰ এনসাৰ আহি গ'ল তোমালোকে যদি অকণমান আইডিয়া লগাইছা তোমালোকে গম পাইছা হয়তো আমি দেখি পাই আছো যে আগতে বস্তুটোৰ আমি দাম যদি কওঁ 5 ৰেচিঅ' আছিলে ইমান অনুপাত আৰু এতিয়া দাম হৈছে ইমান ৰেচিঅ' এতিয়া যে 1 টকা যে কমিছে 1 টকা কমাৰ কাৰণে কিমান কেজি বেছিকৈ কিনিব পাৰিছে 3 কেজি বেছিকৈ কিনিব পাৰিছে 1 টকা কমাৰ কাৰণে 3 কেজি বেছিকৈ কিনিব পাৰিছে আগতে মানে 3 কেজি কমকৈ কিনি আছিলে হয় আৰু লগতে আমাক কৈছে ইনভেষ্ট কিমান কৰিছে 240 rupees আমাক এতিয়া উলিয়াব দিছে কিমান আমাক উলিয়াব দিছে হোৱাট ইজ দ্য অৰিজিনেল প্ৰাইচ অফ দ্য পটেটো পাৰ কেজি আমি ইয়াতে যদি আমি কুৱেশ্যনত চাওঁ এইটোত কি লিখা আছে এইটোতো আমাক লিখা আছে যে কিমান টকাকৈ কিনিছিল ওকে ইয়াতে আমাক লিখা আছে কি কিমান টকাকৈ কিনিছিল আমি ইয়াতে কষ্ট প্ৰাইচটো ধৰিও ল'ব পাৰিম আমি যদি কষ্ট প্ৰাইচটো ইয়াতে যদি এজিউম কৰো আমি যদি এনেকুৱা লৈ লওঁ যে কষ্ট প্ৰাইচটো হৈছে আমাৰ x ঠিক আছে আমি যদি কষ্ট প্ৰাইচটো x বুলি লৈ লওঁ বাৰু আমি এটা কাম কৰো আমি দুটা মেথডতে ট্ৰাই কৰিম আমি প্ৰথমতে এটা শৰ্টকাট ট্ৰিক ইয়াতে আলোচনা কৰিম আৰু তাৰপিছত আমি এটা বেসিক মেথডতে ট্ৰাই কৰিম আমি যদি কৈ লওঁ যে বস্তুকেইটাৰ কিনা দাম আছিলে x টকা এটা x টকাৰ পৰা কি হৈছে 20% দামটো কমি গৈছে 20% কমি গৈছে মানে কি হ'ব x ৰ পৰা 20% কমি গৈছে মানে 80% হ'ব তো আলটিমেটলি আমি লিখিব পাৰিম নতুন কিনা দাম হৈছে 4x/5 এইটো হৈছে নতুন কিনা দাম আগতে আছিলে x টকা এতিয়া হৈছে এইটো দাম এটা আগতে যেটো x টকা আছিলে কিনা দাম সেই x টকাৰে 240 টকা টোটেল ইনভেষ্টমেন্ট আছিল ন 240 টকাৰ প্ৰতি কেজিৰ দাম কিমান x পাৰ কেজিৰ দাম আগতে আছিলে এইটো আগতে পাৰ কেজিৰ দাম আছিলে কিমান টকা x টকা হয় 240 divided by x প্ৰতি কেজিৰ দাম কিমান আছিলে আগতে x টকা হয় x টকাকৈ যেতিয়া কিনিছিল তেতিয়া 3 কেজি এটা কমকৈ পাইছিলে এতিয়া 3 কেজি বেছি পায় তো এতিয়া কিমান টকাকৈ কিনি আছে তো এতিয়া বস্তুটোৰ দাম 240 টকাহে টোটেল 240 টকা খৰচ কৰিব কিন্তু প্ৰতি কিলোৰ দাম বৰ্তমান কিমান 4x/5 সরি প্ৰথমতে এটা কিনা দাম আছে আৰু এতিয়া কমি যোৱাৰ পিছত এটা কিনা দাম তো প্ৰথমতে আমাৰ কিমান কেজি পাইছিল আমি নাজানো ন তো প্ৰথমতে আমি কিমান কেজি পাম কেনেকৈ গম পাম যদি যিমান ইনভেস্ট কৰিছো টোটেল 240 টকা ইনভেস্ট কৰিছো সেইটো যদি আমি আগতে বস্তুটো কিনা দাম কি আছিল সেইটোৰে হৰণ কৰি দিও আমি আগতে কিমান কেজি কিনিছিল সেইটো গম পাম ঠিক তেনেদৰে যিমান টকা ইনভেস্ট কৰিছো সেইটো বৰ্তমান যিমান টকা প্ৰতি কেজিৰ দাম কিমান 20% কমি গৈছে ন 20% কমি গৈছে প্ৰতি কেজিৰ দাম মানে এইটোৰে হৰণ কৰিলে আমি এতিয়াৰটো পাম আৰু অলৰেডি আমি গম পাম যে এতিয়া 3 কেজি এটা বেছিকৈ কিনিব পাৰে মানে বৰ্তমান যিমান কেজি কিনিছে আগতে যিমান কেজি কিনিছিল তাৰ ডিফাৰেন্স কিমান 3 কেজি বুজি পালা এটা এইখিনি সলভ কৰি পেলাই তোমালোকে x ৰ ভ্যালুটো উলিয়াব পাৰিবা 5 টো ওপৰত গুছি গ'ল 20 5 গুণ 100 5 4 গুণ 20 তো 120 0 আৰু ইয়াতে আছে 4x মাইনাস ইয়াতে থাকিব 240/x ঠিক আছে 4 ৰে তোমালোকে কাটিব পাৰিবা 4 3 গুণ 12 300 তো 300 আহি গ'ল ইয়াতে আছে আমাৰ 3 তাৰপিছত তলত আছে x ন x টো লৈ দিয়া ডাইৰেক্টলি 300 ৰ পৰা 240 গলে 60 থাকিব আৰু ইফালে আমি 3x ও লিখি দিব পাৰিম সরি দেই তো ইফালে তোমালোকে x টো ডাইৰেক্টলি লৈয়ে যোৱা ইয়াতে আমি দেখিলো 300 আছে 300 ৰ পৰা 240 গলে 60 থাকিব আৰু x টো আছে x টো ইপিনে গুছি গলে 3x হ'ব ইয়াৰে পৰা 3 ৰে কাটিলে 20 আহিব মানে x ইকুৱেল আমি পাই গলো 20 মানে আগতে বস্তুটো কিনা দাম কিমান আছিল আমাৰ হেইটো উলিয়াব দিছে ন অৰিজিনেল প্ৰাইস অফ দা পটেটো পাৰ কেজি তো অৰিজিনেল প্ৰাইস আছিল 20 টকা তো কারেক্ট आंसर আহি যাব আমাৰ অপচন সি বা 3 নম্বৰ অপচন তো আগতে প্ৰতি কেজি দাম 20 টকা আছিল তাৰপিছত 20% কমি গৈছে 20% দাম কমিব মানে কেই টকা কমিব 4 টকা কমিব মানে 16 টকা হ'ব তো বৰ্তমান দাম হৈছে 16 টকা এটা এইখিনি বস্তু বেলেগ আৰু ওয়েট কৰিব পৰা আছে নে ইয়েস আমি ৰেশিও মেথড দৰে এইটো কোৱেশ্চন এবাৰ এটা এফৰ্ট দিব পাৰিম যদি আমি এইটো যদি চাও যে ইয়াতে আমাৰ যিহেতুকে ইনভেষ্টমেন্টটো ফিক্স আছে আমি যদি প্ৰাইস ইনটু কনজাম্পশন যেটো ফৰ্মুলা আছিলে ইকুৱেল এক্সপেন্ডিচাৰ আমি এটা অলৰেডি দেখা পাইছো যে যেটো খৰচা হ'ব সেই খৰচাটো ফিক্স থাকিব খৰচাটো 240 টকাই থাকিব আগতে যিমান কৰিছিলে এতিয়াও সিমান তো খৰচাটো যদি সমান হয় তেতিয়াহলে আমি 1:1 বুলি লিখো এটা দামটোৰ কথা আমাক কৈছে যে আগতে যদি 5 টকা আছিল এতিয়া কমি পেলে 4 টকা হৈছে কাৰণ 20% মানে হৈছে কিমান 20% মানে 4/5 সরি দে 1/5 তো 20% মানে হৈছে 1/5 তো 1/5 আছে মানে আমি কি কম যদি আগতে 5 টকা আছিল এটা 4 টকা হ'ব এটা আমাক কৈছে কনজাম্পশনৰ জায়গাত মই এনেকুৱা কি ৰাখো যাতে ভ্যালুটো 1:1 আহে অৰ্থাৎ এই ৰেশিওটোকে আমি ৰিভার্স অৰ্ডাৰত লিখি দিলে হ'ল এটা তোমালোকে পূৰণ কৰি দেখিবা 5 4 গুণ ইয়াতেও আহিব 20 5 4 গুণ ইয়াতেও 20 তো 20 অনুপাত 20 মানে কিমান 1:1 আমাৰ যিহেতুকে এক্সপেন্ডিচাৰটো ফিক্স ইয়াতে 240 টকাৰে কথা হৈছে 240 টকা খৰচ কৰে মানে এক্সপেন্ডিচাৰটো 1:1 ন
এতিয়া ইয়াতে আমি গম পালো যে কনজাম্পশন কিমান হ'ব যে আগতে 4 অনুপাত কিনি আছিলে বস্তু এতিয়া 5 অনুপাত কিনি আছে মানে 1 ৰেচিঅ এটা বেছিকৈ কিনি আছে আৰু সেইটোৱে কাৰ সমান 3 কেজিৰ সমান এই যে 1 ৰেচিঅ এটা বেছিকৈ কিনিছে দাম কমাৰ পাছত সেইটোৱে কাৰ সমান হ'ব 3 কেজিৰ সমান আৰু ইয়াৰে পৰা আমি গম পাম যে আগতে কিমান কেজি কিনিছিল যদি 1 ৰেচিঅ সমান 3 কেজি 4 অনুপাত সমান কিমান হ'ব তো 4 ৰেচিঅ ইকুৱেল কিমান হ'ব 4 এটা পূৰণ কৰিলে 12 কেজি মানে আমি গম পাই গলো যে আগতে কিমান কেজি কিনিছিল আগতে কিনিছিল 12 কেজি এতিয়া কিমান কিনিছে 15 কেজি 3 কেজি বেছি তো আগতে যে 12 কেজি কিনিছিল সেই 12 কেজিটো কিমান টকাত কিনিছিল 240 টকাত তো 240 টকাত 12 কেজি কিনিছিল অৰ্থাৎ 240 হৰণ 12 কৰি দিয়া 20 টকা প্ৰতি কেজি দাম ওলাই গল ঠিক আছে 240 টকাত 12 কেজি কিনিছিল মানে 240 হৰণ 12 কৰিছো 20 টকা প্ৰতি কেজি আমাৰ দাম ওলাই গল ওকে আশা কৰো ক্লিয়াৰ ইয়াৰে পাছত যদি আমি চাও নেক্সট কুৱেশ্চন ইয়াৰে কি কৈছে চোৱা ইয়াৰে কৈছে 60% of a number is 120 more than 25% of the same number আমাক কৈছে এটা সংখ্যা এটাৰ 65% টো 65% যিটো আছে এটা নাম্বাৰৰ সেইটো তাৰে 25% তকৈ কিমান বেছি 25% কৈ 120 বেছি এতিয়া ইয়াতে যদি আমি গ্যাপ চাও 25% আৰু 60% এটাৰ মাজত গ্যাপ কিমান আছে ইয়াতে তোমালোকে দেখিবা 25 আৰু 35 ৰ মাজত কিমান দেখিব 40% তো 40% এটা গ্যাপ আছে আৰু এই 40% গ্যাপটো 120 ৰ সমান নহব জানো আমাক সেইটোৱে কৈছে ন আমাক কি কৈছে কুৱেশ্যনত যে এটা সংখ্যা এটাৰ 65% তাৰ 25% তকৈ 120 বেছি মানে ইহঁতৰ যিটো গ্যাপ আছে এইটো 120 ৰ সমান আৰু ইয়াৰে পৰা আমি 1% ইকুৱেল কিমান পাই যাম 3 1% ইকুৱেল যদি 3 হয় 100% কিমান হ'ব 100% হ'ব 300 আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে 20% অফ দ্যাট নাম্বাৰ যদি 1% 3 হয় 20% কিমান হ'ব 20 এটা পূৰণ কৰি দিয়া তো 20 3 গুণ 60 তো 60 will be our ইয়াতে কারেক্ট অ্যান্সার ঠিক আছে অপশন 1 আমাৰ কারেক্ট হৈ গ'ল কোৱেশ্চন কেইটা খুব ইজিয়ে হয় কিন্তু ভালদৰে মন কৰিব লাগিব এতিয়া ইয়াৰে পাছত আমাৰ নেক্সট যি কুৱেশ্চন আছে এইটো কুৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল দুটা কুৱেশ্চন থাকিল তোমালোকৰ হোমৱৰ্ক এই দুটা কুৱেশ্চন তোমালোকে ট্ৰাই কৰা আৰু কমেন্ট বক্সত জনাবা লগতে যদি তোমালোকৰ কিবা ডাউটছ আছে সেই ডাউটছ বিলাকো জনাবা ঠিক আছে তোমালোকৰ ডাউটছ বিলাকো জনাই দিবা আৰু লগতে ইয়াতে এটা ইলেকশন বেসড কুৱেশ্চন আছে এইটো তোমালোকৰ হোমৱৰ্ক থাকিল তাতে তিনিটা কুৱেশ্চন থাকিল ন তিনিটা কুৱেশ্চন হোমৱৰ্ক থাকিল ঠিক আছে মই দেখাই দিছো এইটো কুৱেশ্চন ট্ৰাই কৰিবা লগতে এইটো কুৱেশ্চন ট্ৰাই কৰিবা আৰু লগতে এইটো কুৱেশ্চন এই তিনিটা কুৱেশ্চন হোমৱৰ্ক থাকিল সকলোৱে চেষ্টা কৰিবা কমেন্ট বক্সত জনাবা আৰু তাৰ লগতে মই জনাই দিও যদি কোনোবাই জেডাবল এৰ কাৰণে পঢ়ি আছে জেডাবল এৰ কাৰণে ভাবি আছে এতিয়াও কিবা কনফিউজনত আছে যে গোটেইখিনি সিলেবাস ক'ত পাম কেনেকৈ পঢ়িম কি পঢ়িম তো গোটেইখিনিৰ কাৰণে তোমালোকে এই বেসিক টু হাই বেচটো তোমালোকে জয়েন কৰিব পাৰিবা ইয়াতে অলৰেডি আমাৰ অলমোস্ট গোটেইখিনি বস্তু এতিয়া ক্লাছ কমপ্লিটে হ'বৰ হ'ল ষ্টিল বহুতখিনি আছে এতিয়াও আৰু যেহেতুকে এক্সামলৈকেও তোমালোকৰ হাতত টাইম আছে তোমালোকে এতিয়াও বেচটো জয়েন কৰিব লাগে গোটেইখিনি ক্লাছ কৰিব পাৰিবা তাত যিখিনি কোৰ্স আমাৰ পঢ়ুৱা হৈছে গোটেইখিনি এনেকুৱা নহয় যে আৰু নাপাবা গোটেইখিনি ৰেকৰ্ডেড ফৰ্মেটত ভিডিঅ' আপলোড কৰা হৈ গৈছে তো যেতিয়াই তোমালোকে জয়েন কৰিবা যেতিয়াই তোমালোকে এনৰোল কৰিবা লগে লগে তোমালোকে তাত গোটেইবিলাক যিবিলাক ক্লাছ হৈ গৈছে গোটেইবিলাকৰ ভিডিঅ'ছ পাই যাবা তোমালোকে ইনষ্টেন্টলি গোটেইবিলাক চোৱা ষ্টাৰ্ট কৰিব পাৰিবা আৰু ইয়াতে এনেকুৱাও নহয় যে কিবা দুটামান সাবজেক্টৰ আছে বাকি বিলাকৰ নাই এতে গোটেইখিনি বস্তুৱে কভাৰ কৰা হৈছে ইংলিছ হওক জেনাৰেল নলেজ হওক কম্পিউটাৰ নলেজ হওক জেনাৰেল এপ্টিটিউড বা এছামিজ ল্যাঙ্গুৱেজ এইটো এটা ইম্পৰ্টেন্ট বস্তু যিটো আমাক এইবাৰ ইনক্লুড কৰিছে আৰু জেডাবল এক্সামত আহে অসমীয়া কোৱালিফাইং হয় বাট ষ্টিল অসমীয়াটো আহিব তো অসমীয়া ল্যাঙ্গুৱেজটো ইয়াতে ইনক্লুড কৰা আছে তো গোটেইখিনি বস্তু আছে তোমালোকে নিশ্চয় জয়েন কৰিলে লাভ হ'ব তোমালোকৰ গোটেই কেইজনৰে ইয়াতে গোটেইখিনি বস্তু ইনক্লুড আছে যিহেতুকে লগ পাম সকলোকে যদি তোমালোকে জয়েন কৰা আৰু বৰ্তমানৰ কাৰণে এৰিছো আজিৰ এই ক্লাছটো থ্যাংক ইউ এণ্ড বাই বাই